কণ্ঠশিল্পী জুবিন গাৰ্গক কেনেকৈ বিষ খুৱাই দি কণ্ঠশিল্পী জুবিন গাৰ্গক শেষ কৰি দিয়া হৈছিল কেনেকৈ কণ্ঠশিল্পী জুবিন গাৰ্গক বিষ খুৱাবলৈ তেওঁলোকে সুবিধা পালে কেনেকৈ তেওঁলোকে পৰিকল্পনা কৰিছিল অসমৰ পৰা কণ্ঠশিল্পী জুবিন গাৰ্গক ভাৰতৰ পৰা বাহিৰত লৈ গৈ তেওঁক বিষ খুৱাই হত্যা কৰিম বুলি এই প্ৰতিবেদনত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই গোটেই অসমখনৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে আৰু এইখিনি সময়ত শেখৰ গোস্বামী জুবিন গাৰ্গৰ লগত ছিংগাপুৰত যোৱা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সংগত কৰা যিজন শেখৰ গোস্বামী জুবিন গাৰ্গৰ লগত ছাৰদৰ প্ৰতিটো সময়তে বহু বছৰৰ পৰা লাগি থকা সেই শেখৰ গোস্বামীয়ে যেতিয়া ছিংগাপুৰৰ পৰা অসমলৈ উভতি আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তাৰ পাছত কিন্তু শেখৰ গোস্বামীয়ে জুবিন গাৰ্গক যে বিষ খুৱাই দিয়া হৈছিল সেই কথা কিন্তু কোৱা নাছিল আৰু এতিয়া যেহেতু CIDয়ে শেখৰ গোস্বামীক জেৰা চলাইছে শেখৰ গোস্বামীৰ লগতে আন যিসকল এই গোচৰটোৰ লগত অভিযুক্ত আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ লগত যিসকল অভিযুক্ত আছে শ্যামকানু মহন্তই হওক কণ্ঠশিল্পী জুবিন গাৰ্গৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হওক প্ৰত্যেকজনকে এইখিনি সময়ত CIDয়ে খুটপুচ কৰি আছে আৰু এইখিনি সময়ত শেখৰ গোস্বামী এনে অদ্ভুত কথা কৈছে যি কথা কিন্তু সকলোতে বৰ্তমান সময়ত আচৰিত কৰি পেলাইছে শেখৰ গোস্বামীয়ে যি আগতে ইণ্টাৰভিউত কৈছিল যে জুবিন গাৰ্গৰ ভৰি আঙুলি নীলা পৰি গৈছিল ওঠ নীলা পৰি গৈছিল তাৰ পাছতে অসমবাসী ৰাইজে কিন্তু সন্দেহ কৰা আৰম্ভ কৰিছিল যে কণ্ঠশিল্পী জুবিন গাৰ্গক কোনো প্ৰকাৰে বিষ খুৱাই দিয়া হৈছিল নেকি যিহেতু কণ্ঠশিল্পী জুবিন গাৰ্গে সেইদিনাখন নিশা বহু দেৰিলৈকে তেওঁ মদ্যপান কৰিছিল তেওঁক মদ্যপান আচলতে কৰিছিল মানে কৰাইছিল যিসকলে আয়োজকে তেওঁক অসমৰ পৰা লৈ গৈছিল তেওঁলোকৰ কাণ্ড জ্ঞানহীনতাৰ বাবে কিন্তু কণ্ঠশিল্পী জুবিন গাৰ্গক আমি হেৰুৱাব লগা হৈছে তেওঁলোকৰ ক'ৰবাতে পৰিকল্পনা আছিল নেকি যে আমি জুবিন গাৰ্গক এনেকৈ দুৰ্বল কৰি দিম তাতে লৈ গৈ মত যিহেতু কাষত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো নাথাকিব গতিকে জুবিন গাৰ্গক তাতে লৈ গৈ আমি এনেকৈ মদ্যপান কৰাতে দুৰ্বল কৰি পিছৰ দিনাখন তেওঁ যি বিয়েৰ খোৱা বুলি কথা ওলাইছে যি বিয়েৰ লগতে দুপিচ গাহৰি মাংস খোৱা বুলি যি কথা ওলাইছিল সেই বিয়েৰৰ লগত কেনেবাকৈ ৰাইজৰ এয়া সন্দেহে এয়া প্ৰকৃত কথা নহয় এয়া ৰাইজে সন্দেহ কৰিছে বৰ্তমান সময়ত যে সেই বিয়েৰৰ লগত কেনেবাকৈ বিষ মিহলি কৰি জুবিন গাৰ্গক দিছিল নেকি যাৰ বাবে কিছু সময় পানীত সাঁতুৰি থকাৰ পাছতে জুবিন গাৰ্গৰ সেই অৱস্থা হৈ পৰিছিল যাৰ বাবে কণ্ঠশিল্পী জুবিন গাৰ্গক আমি হেৰুৱাব লগা হৈছে এই গোটেই ঘটনাটো কিন্তু বৰ্তমান তদন্ত প্ৰক্ৰিয়া চলি আছে অসমবাসী ৰাইজে এই ঘটনাটোৰ ন্যায় বিচাৰিছে কাৰণ জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি দিয়াৰ মূলতে আছে এইকেইজন বিশেষ ব্যক্তি শ্যামকানু মহন্তই হওক শেখৰ গোস্বামীয়ে হওক তাৰ লগতে জুবিন গাৰ্গৰ লগত থকা সিদ্ধাৰ্থ শৰ্মাই হওক আৰু আন যিসকল সেইখিনি সময়ত জুবিন গাৰ্গৰ লগত আছিল সেইসকল বিশেষ ব্যক্তি গতিকে এই ঘটনাটোৰ আচল কাৰণটো ভিতৰুৱা সকলোবোৰ কথা ওলাই পৰিব শেখৰ গোস্বামী যিহেতু এইখিনি সময়ত কৈছে যে জুবিন গাৰ্গক বিষ খুৱাই দিয়া হৈছিল কিন্তু আজি ইমান দিনে সেই কথাখিনি কিন্তু কোৱা হোৱা নাছিল শেখৰ গোস্বামী এবাৰো কিন্তু সেই কথাখিনি কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু এতিয়া যেতিয়া তেওঁক CIDয়ে জেৰা চলাইছে এতিয়া কিন্তু তেওঁ এই অদ্ভুত কথাটো এই আচৰিত হ'বলগীয়া ঘটনা অসমবাসী আচৰিত হৈ পৰা কথাটো এই বিশেষ কথা বৰ্তমান সময়ত কৈছে যে কণ্ঠশিল্পী জুবিন গাৰ্গক বিষ খুৱাই দিয়া হৈছিল যদি জুবিন গাৰ্গৰ প্ৰতি কাৰোবাৰ ইমান আক্ষেপে আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি ইমান এজন তেওঁ দয়ালু ব্যক্তি অন্তৰখন তেওঁৰ ইমানে বহল কাৰোবাৰ যদি কিবা তেওঁক পাব লগা আছিল কিবা যদি ল'ব লগা আছিল তেওঁক যদি খুজিলে হয় তেওঁ নিসন্দেহে দিলে হয় কিন্তু জুবিন গাৰ্গৰ নিচিনা এজন মানুহক বিষ খুৱাই হত্যা কৰিবলৈ তেওঁলোকৰ অন্তৰখন এবাৰো কঁপি নুঠিলনে এবাৰো তেওঁলোকৰ হাতখন কঁপি নুঠিলনে তেওঁলোকৰ মূৰত সেই চিন্তাবোৰ নাহিলনে সঁচাকৈ আচৰিত হ'ব লগা কথা আশা কৰিছোঁ আৰক্ষীয়ে ইয়াৰ ওপৰত সঠিক তদন্ত কৰিব লগতে যিসকল দোষী আছে সেই দোষীসকলে কঠোৰতকৈও কঠোৰ শাস্তি পাব জুবিন গাৰ্গে ন্যায় পাব এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাব এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ